তো গাইজ বহুতৰ মনত এটা প্ৰশ্ন উঠে যে ইনষ্টাগ্ৰামৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি নে নোৱাৰি। তো গাইজ আজি আপোনালোকক দেখাম আপুনি ইনষ্টাগ্ৰামৰ পৰা পইচা উপাৰ্জন কিদৰে কৰিব বা আপুনি ইনষ্টাগ্ৰামটোত কি কৰিলে আপুনি পইচা উপাৰ্জন কৰিব পাৰিব। আৰু সকলোখিনি যদি জানিব বিচাৰে তো ভিডিঅ'টো শেষলৈকে চাব। তাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ যদি আপুনি ইনষ্টাগ্ৰামৰ পৰা পইচা উপাৰ্জন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ যিটো ইনষ্টাগ্ৰাম আছে হ'ব লাগিব প্ৰফেচনেল। আৰু মোৰ এইটো প্ৰফেচনেল ইনষ্টাগ্ৰাম হয়, কিন্তু মই আপোনালোকক নতুন এটা একাউণ্ট বনাই দেখাম আৰু আপুনি সেই একাউণ্টটো কিদৰে প্ৰফেচনেল কৰিব সকলোখিনি দেখাই যাম। তাৰ কাৰণে মই কি কৰিছোঁ, প্ৰথমতে যিটো ইয়াত দেখাই আছে ইনষ্টাগ্ৰাম একাউণ্টটো ক্লিক কৰিছোঁ। তাৰপিছত আমি নতুন একাউণ্ট যিহেতুকে খুলিম তো ক্ৰিয়েট নিউ একাউণ্টটো ক্লিক কৰিছোঁ। খোলাৰ পিছত আপুনি ইয়াত আপোনাৰ ইউজাৰ নেমটো বনাই ল'ব। মই ধুনীয়াকৈ বনাই লওঁ আৰু মই এইটো নামটো অলপ প্ৰফেচনেল টাইপৰ ৰাখিম। তো ধুনীয়াকৈ মই এটা নাম বনাই লৈছোঁ। তাৰপিছত মই আপোনাৰ নেক্সট কৰিছোঁ। তাৰপিছত আপুনি ক্লিক কৰিব ইউজ মোবাইল নাম্বাৰ অৰ ইমেইল ID। তাৰপিছত আপুনি ইয়াত ডেট অফ বাৰ্থটো মিলাই ল'ব। মই ইয়াতে ডেট অফ বাৰ্থটো মিলাই লৈছোঁ। এতিয়া মই আপোনাৰ নেক্সট কৰিছোঁ। এতিয়া আপুনি মই আপোনাক কৈছোঁ যে আপোনালোকে মোবাইল নম্বৰ দি খুলিলে খুলিব, একো কথা নাই, কিন্তু আপুনি পাৰিলে ইমেইল ID দি খুলিব যাতে আপোনাক কোনো ডিষ্টাৰ্ব নিদিয়ে। আজিকালি জানেই বহুতো অলপ ডিষ্টাৰ্ব দি থাকে। তো মই চাইন আপ উইথ ইমেইল ID এইটো ক্লিক কৰিছোঁ। তাৰপিছতে মই ইয়াত মোৰ ইমেইল ID মই ইয়াতে আপোনাৰ পেষ্ট কৰি দিছোঁ। ইমেইল ID টো দিয়াৰ পিছত মই নেক্সট কৰিছোঁ। তাৰপিছত আপোনাৰ যিটো ইমেইল ID আপুনি দিলে তাত আপোনাৰ এটা কোড যাব। কোডটো আপুনি ইয়াত এণ্ট্ৰি কৰিব লাগিব। মই কৰি লওঁ। তো তাৰপিছত আপুনি আই এগ্ৰিটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ প্ৰফাইল যিখন পিক দিম বুলি ভাবিছে যদি এড কৰিব বিচাৰে তো আপুনি ইয়াতে এড পিকচাৰটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াতে গেলাৰীটো চিলেক্ট কৰিব। তো ফটোখন চিলেক্ট কৰি মই ডান কৰিছোঁ। তাৰপিছত যদি আপুনি ফেচবুকৰ লগত কানেক্ট কৰিব বিচাৰে তো আপুনি কণ্টিনিউ কৰিব। মই স্কিপ কৰি দিছোঁ। তাৰপিছত আপোনাৰ ফ'ল' ফ্ৰেণ্ডছ আহিব। আপুনি যদি এতিয়া ফ্ৰেণ্ড বনাব বিচাৰে তো আপুনি ফ'ল' কৰিব পাৰে। মই বৰ্তমান স্কিপ কৰিছোঁ। এতিয়া আপুনি স্কিপ কৰি দিব। আপুনি ফ'ল' কৰিবও পাৰে, মই এইখিনি কৰিবলৈ বৰ্তমান নকৰোঁ, মই আকৌ স্কিপ কৰিছোঁ। মুঠতে এটা মই ফেচ একাউণ্ট বনাই দেখাইছোঁ আপোনালোকক। এইটো দেখিছে একদম ফেচ একাউণ্ট হয়, কিন্তু এইটো একাউণ্ট একেবাৰে চিম্পুল একাউণ্ট। কিন্তু এই একাউণ্টটো আমি প্ৰফেচনেল কৰিব লাগিব যাতে আপোনালোকৰ একাউণ্টটো দেখিলে মানুহে ক্লিক কৰে বা আপোনাৰ ভিডিঅ'সমূহ ভাইৰেল হয়। এতিয়া ষ্টেপ বাই ষ্টেপ কৰিব লাগিব। তো আপুনি ইয়াতে আপোনাৰ নামটো সলাব পাৰে, মই দেখাই দিছোঁ এইটো এড ইয়ৰ নেম এণ্ড বায়ো ক্লিক কৰিছোঁ। তো আপুনি ইয়াত আপোনাৰ নামটো দিব পাৰে। মই নামটো আকৌ এবাৰ দি দিছোঁ। এটা প্ৰফেচনেল নাম ৰাখিছোঁ মই যিহেতুকে। তাৰপিছত আপুনি ইয়াত যিটো বায়ো আছে সেইটো ক্লিক কৰিব, কাৰণ বায়'টো বহুত দৰকাৰী। আপোনাৰ বায়'টো যেতিয়া ধুনীয়া হয় তেতিয়াহে মানুহে আপোনাৰ আইডিটো মানে ক্লিক কৰে। এতিয়া এই বায়'টো আপুনি চিম্পুল বায়ো লিখিব নালাগে, আপুনি প্ৰফেচনেল টাইপৰ বায়ো বনাব লাগিব। আৰু যিটো বায়ো দেখিলে মানুহে মানে ক্লিক কৰে। এতিয়া প্ৰফেচনেল বায়ো আপুনি কিহত বনাব চিন্তা নকৰিব। তাৰ কাৰণে আপুনি জেমিনাই ব্যৱহাৰ কৰিব পাৰে বা আপুনি ChatGPTটো ব্যৱহাৰ কৰিব পাৰে। মই আপোনালোকক দেখাই আছোঁ ChatGPT ব্যৱহাৰ কৰি। এতিয়া আপুনি ইনষ্টাগ্ৰামত কি ধৰণৰ ভিডিঅ' দিব, ধৰক আপুনি যদি ব্লগিং কৰে আপুনি ইয়াত ক'ব লাগিব। আৰু যদিহে আপুনি বেলেগ ধৰণৰ ভিডিঅ' বনায়, মানে যি ধৰণৰ ভিডিঅ' বনায় তাৰ কাৰণে এটা বায়ো বনাব লাগিব। আৰু মই কিহৰ কাৰণে বায়ো বনাম আপোনাক কৈ আছোঁ, মই দেখাই আছোঁ আপোনালোকক। তো মই লিখি লৈছোঁ ৰাইট ইনষ্টাগ্ৰাম বায়ো ইন ইউটিউব ক্ৰিয়েটাৰ হিন্দী মটিভেশ্যনেল ষ্টৰী টেলিং। মানে মই যিটো আপোনাৰ বনাম, মানে যিটো ID বনাবলৈ গৈ আছোঁ, মানে একাউণ্ট খুলিবলৈ গৈ আছোঁ, তাত মই হিন্দী ভিডিঅ' দিম, শ্বৰ্ট ভিডিঅ' মানে আপোনাৰ ৰীল দিম আৰু এইবিলাক মটিভেশ্যনেল টাইপৰ দিম। সেইকাৰণে মই বায়'টো আপোনাৰ তেনেধৰণে লিখিব লাগিব। তো মই ইমানখিনি কৰি মই কাৰ্চিনটো ক্লিক কৰিছোঁ। তো দেখিছে মোক ChatGPTয়ে ধুনীয়া ধুনীয়া একদম বায়ো লিখি দিছে। আপোনাৰ ইচ্ছামতে আপুনি ইয়াতে কপি কৰি তাত পেষ্ট কৰিলেই হ'ল। তো মই ইয়াৰে চাই পেলাই ধুনীয়াকৈ মইতো অলপ ভাল লাগিছে এইটোকে এনেকৈ ক্লিক কৰিছোঁ, এনেকৈ কপি কৰিছোঁ। আমি কপি কৰি পেলাই কি কৰিম, এতিয়া এইটো পেষ্ট কৰি দিছোঁ। চাওক কি ধুনীয়া এটা মানে দেখা গৈছে, চাওক আমি নিজেও লিখা নাই। এইটো ক্লিক কৰি দিছোঁ। আপুনি তেনেধৰণে ধুনীয়া এটা বায়ো আপুনি ChatGPT বা আপুনি জেমিনাই পৰাও লিখি ল'ব পাৰে। তো এইখিনি মোৰ হৈ গ'ল, বায়ো লিখিলোঁ। তাৰপিছতে আহিলে আপোনাৰ এড লিংক। ইয়াত যদি আপুনি ক্লিক কৰে, আপোনাৰ যদি কিবা ইউটিউব চেনেল আছে তাৰ আপুনি ইয়াতে লিংকটো ক্লিক কৰিব পাৰে। প্ৰথমতে আপোনাৰ যিটো লিংকটো ইয়াত পেষ্ট কৰিব, তাৰপিছত আপুনি যদি ইউটিউব হয় ইউটিউব লিখি দিব। তেনেধৰণে লিখি আপুনি এইটো যিটো চিন দেখিছে শুদ্ধ চিনটো ক্লিক কৰিলে আপোনাৰ লিংক আছে, লিংকটো ইয়াত লাগি যাব।
তো আপুনি এনে ধৰণে লিংক লগাই ল'ব লিংক তাৰপিছতে আহিলে আপোনাৰ জেণ্ডাৰটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰি ল'ব মই ইয়াতে মেল ৰাখিছোঁ ৰাখি পেলাই আপোনাৰ ফটো চিনটো ক্লিক কৰিছোঁ এইখিনি কাম আমাৰ হৈ গৈছে এতিয়া আমি যিটো একাউণ্ট খুলিলোঁ সেই একাউণ্টটো মই দেখাই দিছোঁ আপোনালোকক চাওক কি ধুনীয়া দেখা গৈছে কিন্তু আমি এইটো একাউণ্ট খুলিলে নহ'ব সেই একাউণ্টটো আমি প্ৰফেচনেল কৰিব লাগিব তাৰপিছতে আমাৰ একাউণ্টত ভিউজ আহিব আৰু আমাক আপোনাৰ স্পনচাৰ আহিব আৰু আমাৰ যি ইনষ্টাগ্ৰামৰ পইচা আহে সব স্পনচাৰৰ পৰাই আহে বেলেগে আপোনাৰ যদি ভিডিঅ' ভাল পায় তো কোম্পানীবিলাকে আপোনাক স্পনচাৰ দিব যে ইমান টকাত মোৰ ভিডিঅ'টো বনাই দিয়ক তেনেধৰণে আপুনি ইনষ্টাগ্ৰামৰ পৰা পইচা উপাৰ্জন কৰিব পাৰে তো ফাৰ্ষ্টতে আপুনি আপোনাৰ একাউণ্টটো কিদৰে প্ৰফেচনেল কৰিব তাৰ কাৰণে আপুনি ইয়াত থ্ৰী ডটটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে অকণমান তললৈ আহিব তো আপুনি ইয়াত এটা অপশ্যন পাব মই দেখাই দিছোঁ আপোনালোকক এইটো অপশ্যন একাউণ্ট টাইপ এণ্ড টুলছ এইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি ইয়াত দেখিছে প্ৰথমটো লিখা আছে সুইফট টু প্ৰফেচনেল একাউণ্ট সেইটো আপুনি ক্লিক কৰিব তলৰটো যদি ক্লিক কৰে এইটো হৈছে আপুনি নতুন একাউণ্ট এটা বনাব লাগিব আৰু মই ভাবিছোঁ মোৰ যিটো একাউণ্ট মই বনাই থৈছোঁ যিটো চলাই আছোঁ আপোনাৰ ইনষ্টাগ্ৰাম মানে আপোনালোকে কিন্তু মইতো নতুনকৈ বনাইছোঁ যদি আপোনালোকে চলাই আছে সেইটোকে আপুনি প্ৰফেচনেল কৰি ল'ব তাৰ কাৰণে আমি যিটো ফাৰ্ষ্ট অপশ্যন সেইটো আপুনি ক্লিক কৰি দিছোঁ তো ক্লিক কৰাৰ পিছতে আপুনি ইয়াত দেখিব পাব আপোনাৰ কি সুবিধা দিব ইয়াত দেখাই দিছে আপোনালোকক আপোনাৰ ইয়াতে যিটো আপুনি হাইলাইট চাব পাৰিব আপোনাৰ কিমান ইমপ্ৰেছন আহিছে কিমান ভিউজ আপোনাৰ চাইছে মানুহ ইয়াতে পাব নেক্সটত আপোনাৰ ইয়াতে পাব আপোনাৰ এড চলিব আপুনি ধৰক যদি আপোনাৰ ভিডিঅ'ত এড লগাব বিচাৰে আপুনি এডৰ থ্ৰুৱেদিও পইচা পাব তাৰপিছতে আপোনাৰ গেট পেড মানে এইটো হৈছে ছাবস্ক্ৰিপশ্যন আপুনি কিবা ভিডিঅ' বনাইছে তাত যদি আপুনি ছাবস্ক্ৰিপশ্যনত ৰাখিছে তেতিয়া আপোনাৰ ভিডিঅ'ত যেতিয়া ছাবস্ক্ৰাইব কৰিব তাৰপিছতহে আপোনাৰ ভিডিঅ'টো চাব পাৰে এইটো আপুনি কৰি ল'ব পাৰে মানে সকলোখিনি সুবিধা পাব এতিয়া আপুনি কি কৰিব আপুনি এই নেক্সটটো ক্লিক কৰিব নেক্সটটো ক্লিক কৰাৰ পিছতে এইটোৱে হ'ল আপোনাৰ মেইন মানে আপুনি ইয়াত আপোনাৰ যিটো কেটেগৰী আপুনি চিলেক্ট কৰিব লাগিব যদি আপুনি এজন আৰ্টিষ্ট হয় আৰ্টিষ্টটোক চিলেক্ট কৰিব যদি আপোনাৰ মিউজিকেল পেন আছে কিবা গান চান গাই তেতিয়া আপুনি ছেকেণ্ডটো চিলেক্ট কৰিব যদি আপুনি ব্লগিং কৰে তো আপুনি ব্লগাৰটো চিলেক্ট কৰিব পাৰে তাৰপিছতে আৰু বহুত আছে আপুনি ইমানখিনি নালাগে দৰকাৰী বস্তুটো যিটো মই কৈ আছোঁ আপোনালোকক চিলেক্ট কৰিব য'ত আপোনালোকে হয়তো ৰীল বনাব তাৰ কাৰণে আপুনি ডিজিটেল ক্ৰিয়েটৰটো চিলেক্ট কৰিব কিন্তু এটা কথা আজিকালি আৰু এটা কেটেগৰী আহিছে সেইটো কাৰণে আপুনি কি কৰিব চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব ৰীল ক্ৰিয়েটৰ তো ৰীল ক্ৰিয়েটৰ বুলি এটা নতুন অপশ্যন আহিছে এইটো দেখিছে সেই অপশ্যনটো আপুনি চিলেক্ট কৰিব যদিহে আপুনি ৰীল বনায় তো চিলেক্ট কৰি পেলাই ইয়াত দেখিব ডিছপ্লে অন প্ৰফাইল সেইটো আপুনি অন কৰি ৰাখিব যাতে আপোনাৰ প্ৰফাইলত ডিছপ্লে হৈ থাকে আপুনি এইটো একদম অন কৰি ৰাখিব বাকী একো কৰিব নালাগে এতিয়া আপুনি তলৰ ফালে সুইফট টু পাৰ্চনেল একাউণ্ট এইটো আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ দুটা অপশ্যন আহিব যদিহে আপুনি ক্ৰিয়েটাৰ হয় অকল ৰীল বনায় বা আপুনি পইচা যদি উপাৰ্জন কৰিম বুলি ভাবিছে যেনেকৈ ৰীল বনায় তাৰ কাৰণে আপুনি ক্ৰিয়েটাৰটো ৰাখিব আৰু যদিহে আপোনাৰ কিবা বিজনেছ আছে ধৰক আপোনাৰ কিবা শ্বপ আছে দোকান আছে তাৰ কাৰণে যদি আপুনি কিবা প্ৰডাক্ট চেল কৰে বা বেছিব এডভাৰটাইজ কৰিব বিচাৰে তাৰ কাৰণে আপুনি বিজনেছটো চিলেক্ট কৰিব আৰু যিহেতুকে আপুনি ৰীল বনাব তাৰ কাৰণে আপুনি ক্ৰিয়েটৰটো চিলেক্ট কৰিব আৰু মই যিহেতুকে ৰীল বনাম তো মোৰ ক্ৰিয়েটৰটো থাকিব দি আপোনাৰ নেক্সট কৰিছোঁ এইটো তাৰপিছতে আপুনি অ'কে কৰিব তাৰপিছতে যদি আপোনাক কোনোবাই ইমেইলত কিবা প্ৰডাক্টৰ প্ৰমোশ্যনৰ কাৰণে যদি মানে ইমেইল দিবলৈ মানে আপোনাক যদি অপশ্যন ৰাখে তো আপুনি ক্লিক কৰি ৰাখিব পাৰে আপোনাৰ ইমেইল আইডিত আপোনাৰ যি মানে ধৰক কিবা প্ৰমোশ্যনৰ কাৰণে যদি কিবা ইমেইল দিব পাৰে সেইটো আপুনি ক্লিক ৰাখিব পাৰে নাৰাখিব পাৰে মই ৰাখি পেলাই মই নেক্সট কৰিছোঁ তাৰপিছত নেক্সটটো আপুনি নোট কৰিলেও হ'ব নোট নাও কৰি দিব তাৰপিছতে আপুনি ইয়াত দুটামান ষ্টেপ পাব ষ্টেপকেইটা আপুনি ক্লিক কৰি মই ফাৰ্ষ্টটো দেখাই দিছোঁ ক্লিক কৰি পেলাই আপুনি ইয়াতে আপোনাৰ ফলোৱাৰ্ছ আপুনি ইয়াত ক্লিক কৰি ল'ব পাৰে মানে গোটাই ল'ব পাৰে আৰু যদি নাভাবে আপুনি এইটো ফটো চিনটো ক্লিক কৰিব পাছতো আপুনি এইখিনি কৰিব পাৰে প্ৰথম ষ্টেপটো কমপ্লিট হৈ গ'ল ছেকেণ্ডটোৰ কাৰণে আপুনি ক্লিক কৰিব ইয়াতো আপুনি এনেকৈ ডাইৰেক্ট গৈ পেলাই ফটো চিনটো ক্লিক কৰিব ছেকেণ্ড ষ্টেপটো কমপ্লিট হৈ গ'ল তাৰপিছত আপুনি ইয়াত দেখিছে আপুনি যদি ব্লু টিক লগাব বিচাৰে তাৰ কাৰণে আপুনি ইয়াতে 45 रुपीस পে' কৰিব লাগিব সেইটো আপুনি কৰিবও পাৰে বা আপুনি পিছত কৰিলেও হ'ব
যদি নকৰে আপুনি নালাগে কৰিব তাৰ পিছতে আপোনাৰ পিছৰ যিটো আছে লাৰ্ণ এবাউট হাউ এডছ ৱৰ্ক এইটো ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপুনি ইয়াত আপোনাৰ পোষ্টটো বুষ্ট কৰিব পাৰে সেইটো ইচ্ছামতে কৰিব পাৰে নকৰিবও পাৰে এতিয়া দেখিব আপোনাৰ ষ্টেপ প্ৰায় খোল খাই গৈছে বাকীকেইটা ষ্টেপ আপুনি এনেকৈ ক্লিক কৰি আপুনি ইনভাইট ফ্ৰেণ্ড কৰিব পাৰে ফ'ল' কৰিব পাৰে সেইখিনি আপুনি নিজে কৰি থাকিব মই এইখিনি আপোনালোকক কৰি নেদেখাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো মই বেক কৰি দিছোঁ আপোনালোকৰ একাউণ্টটো মই শ্ব' কৰাই দেখাম তাৰপৰা মই ৰিফ্ৰেছ কৰি দিছোঁ ইয়াত ষ্টেপকেইটা পূৰা কৰিব দেখাই আছে আপোনালোকে কৰি ল'ব তাৰপিছতে আপুনি ইয়াত পাই যাব প্ৰফেশ্যনেল ডেস্কবৰ্ড এতিয়া মানে আপোনাৰ যিটো একাউণ্ট আছে একাউণ্টটো আপোনাৰ প্ৰফেশ্যনেল হৈ গৈছে তো আপুনি ইয়াত একাউণ্টত সকলোখিনি চাব পাৰে প্ৰফেশ্যনেল হৈ গৈছে এতিয়াৰ পৰা যদি আপুনি ইয়াত ভিডিঅ' দিয়ে বা আপুনি পোষ্ট দিয়ে আপোনাৰ ৰিচটো ভাল পাব লগতে আপোনাৰ ফলোৱাৰ্ছো বাঢ়িব আৰু বাকীখিনি মই নেদেখাওঁ আপুনি কিদৰে ৰীল দিব মানে কি নেক্সট ভিডিঅ'ত দেখাম কাৰণ এতিয়া সকলোখিনি দেখাব গ'লে আপোনাৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব যিহেতুকে বহুত লম্বা হৈ গ'ল তো নেক্সটত আপোনালোকে মই এনেকুৱাকৈ ট্ৰিককৈ ভিডিঅ' দিয়া দেখাম য'ত আপুনি ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব যিটো মই একাউণ্ট খুলিছোঁ এই একাউণ্টটোত মই লাইভ ভিডিঅ' ভাইৰেল কৰি দেখাম আৰু ফলোৱাৰ্ছ গোটাই দেখাম সকলোখিনি মই দেখাই যাম আৰু সকলোখিনি যদি আপোনালোকে জানিব বিচাৰে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'সমূহ পাব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই বাই